নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ নতুন ভেকেঞ্চিৰ ওপৰত। নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে। এই বিভাগত যথেষ্টখিনি পদ আহিব। যদি আপোনালোকৰ বয়স বেছি হৈ গৈছে বা অভাৰ এজ হৈ গৈছে, ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু যদি আপোনালোকে ফিজিকেল ফেইল কৰিলে অসম পুলিচত, তেতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পালে যে অসম পুলিচৰ AB UBকে ধৰি বহুতকেইটা পদৰে কাট অফ লিষ্ট দি দিছে, আৰু কাট অফটো কিমান গৈছে আপোনালোকে ভালদৰে গম পাইছে। যোনসকলে এই ফিজিকেলত পাছ কৰিব নোৱাৰিলে বা আগুৱাই যাব নোৱাৰিলে, ৰিটাৰ্ণ এক্সামৰ কাৰণে চিলেক্ট নহ'ল, তেওঁলোকে দুখ কৰিব নালাগে, কাৰণ আকৌ নতুনকৈ পদ আহিছে 2025 বৰ্ষত। যিহেতু বিধানসভাত গোটেইখিনি কথা উল্লেখ হৈ গৈছে ইতিমধ্যে। এতিয়া বেছিকৈ আহিবলগীয়া ডিপাৰ্টমেণ্টটো হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট। যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টক লৈ বহুতখিনি কথাই উল্লেখ কৰা হৈছে, আৰু তাত বহুত ধৰণৰ কথা আলোচনা কৰা হৈছে। নতুন ভেকেঞ্চিৰ লগতে বহুতখিনি বস্তুৱে তেওঁলোকে ইনক্লুড কৰাৰ কথা উল্লেখ কৰিছে বিধানসভাৰ আলোচনাত। সেই হিচাপত চাবলৈ গ'লে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায় সংখ্যক ক'বলৈ গ'লে হাজাৰৰ ওপৰত নতুন পদ আহিবলৈ গৈ আছে। লগতে AB UBতো পদ হোৱাৰ সম্ভাৱনা আছে। হয়তো এইবাৰ যেনেকৈ আহি গ'ল সেইটো হিচাপত নাহিব পাৰে, 300ৰ পৰা 400ৰ ভিতৰত আহিব পাৰে, আৰু হয়তো কামাণ্ডো বেটেলিয়নৰো পদ আহিব পাৰে। কিন্তু আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ অহাটো 99% নিশ্চিত হৈ পৰিছে। তাৰপিছত আহিছোঁ, যদি আপোনালোকে অভাৰ এজ হৈ গৈছে বা চিন্তাত পৰি আছে, তেতিয়া আপোনালোকে দুখ কৰিব নালাগে, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিছুমান এনেকুৱা পদ আছে যি পদসমূহত আপোনালোকে 44 বা 40 ইয়াৰ্ছলৈকেও আপোনালোকে ফিজিকেল বা এক্সাম দিব পাৰে। আপোনালোকে এপ্লাই কৰিব পাৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টত, ফৰেষ্ট গাৰ্ডত, যিহেতু এজটো বেছিকৈ দিয়া হয়। সেই হিচাপে চাবলৈ গ'লে আপোনালোকে চিন্তা কৰিব নালাগে, অভাৰ এজ হ'লেও আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ পদ হোৱাটো একেবাৰে নিশ্চিত, কাৰণ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা উল্লেখ কৰিছে। আপোনালোকে যদি নিউজ চাই ভালদৰে কথাটো গম পাইছে, আৰু যদি চোৱা নাই তেতিয়া গম নাপাব। কিন্তু তাত উল্লেখ কৰিছে বিধানসভাত যে নতুনকৈ পদ আহিব, আৰু লগতে বহুত ধৰণৰ সা সৰঞ্জামখিনিও তেওঁলোকে যোগান ধৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে। আপোনালোকৰ বাবে ভাল খবৰ, নতুন পদ আহিব, আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাওক। কাৰণ আগতে উল্লেখ কৰিছিলোঁ ভিডিঅ'ৰ মাধ্যমেৰে যে অসম পুলিচ এতিয়া অসম পুলিচ সেনেকুৱা হৈ নাই। অসম পুলিচৰ ফিজিকেল বহুত কঠিন হৈ পৰিছে। আগতে বহুত সহজ আছিল, কিন্তু আজি প্ৰায় 6-7 বছৰ ধৰি ৰিক্ৰুটমেণ্টসমূহত অসম পুলিচৰ বহুত কঠিন হৈ পৰিছে। ইণ্ডিয়ান আৰ্মিতকৈ হাৰ্ড হৈছে অসম পুলিচত চাকৰি লোৱাটো, কাৰণ বহুতে ভালদৰে প্ৰিপাৰেশ্যন চলায়, আৰু তেওঁলোকে যেইখিনি মাৰ্ক থাকে সেইখিনি ল'বলৈ সক্ষম হোৱা দেখা গৈছে। সেই হিচাপত কম্পিটিশ্যন লেভেলটো যথেষ্টখিনি হৈ গৈছে, আৰু সেনেকুৱা কম্পিটিশ্যন লেভেলত আপুনি আগুৱাই যাবলৈ হ'লে আপুনি ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব, তেতিয়াই ভাল ফলাফল দেখুৱাব পাৰিব। যিহেতু আগন্তুক ভেকেঞ্চিৰ কাৰণে আপোনালোকে ভালেখিনি টাইম পাব। এইখিনি টাইমতে নিজকে গঢ়ি তুলিবলৈ চেষ্টা কৰক। আপোনাৰ কোনখিনিত দুৰ্বলতা আছিল, যে মই এইখিনিৰ কাৰণে ফেইল কৰিছিলোঁ, এইখিনিৰ কাৰণে কম নম্বৰ পাইছোঁ, সেইখিনি আপোনালোকে ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰক, যাতে আগন্তুক আহিবলগীয়া 2025 বৰ্ষৰ ভেকেঞ্চিত নিযুক্তি লাভ কৰিব পাৰে, অসম পুলিচতে হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টতে হওক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।